পৰেশ বৰুৱাৰ শান্তিপূৰ্ণ বোমা বিস্ফোৰণৰ যিটো কাৰ্যসূচী আছিলে সেইটোত পৰেশ বৰুৱা বিফল হ'ল। বিফল কেনেকৈ হ'ল? আমাৰ সন্দেহ হয় কাৰিকৰী বিজুতিৰ কাৰণে বোমকেইটা নুফুটিল। ৰিলিজত লিখি দিছে দেই, কাৰিকৰী বিজুতিৰ কাৰণে মোৰ শান্তিপূৰ্ণ বোমা বিস্ফোৰণখিনি নহ'ল, আপোনালোকে গৈ এটা বোমাখিনি লৈ লওক। এতিয়া কথাটো হ'ল অসমত ইমান ডাঙৰ চোৰাংচোৱা বিভাগ এটা আছে, ডাইনেমিক ডিজিপি জিপি সিং ডাঙৰীয়া ডাইনেমিক ডিজিপি এজন থাকোঁতে কেনেকৈ বোমকেইটা সোমাব পালে? প্ৰথম কথা 25 ঠাইত বোম কেনেকৈ সোমাব পালে? প্ৰথম কথা। চিটি কমিশ্যনাৰজন ইমান ডাইনেমিক, যিজন চিপি ইমান ডাইনেমিক, কেনেকৈ সোমাব পালে? মুখ্যমন্ত্ৰী গৃহ বিভাগৰ মুৰব্বীজন ইমান ডাইনেমিক, কেনেকৈ 25টাকৈ বোম সোমাব পালে? প্ৰথম কথা। 2 নম্বৰ কথাটো হ'ল এটা চিন্তাৰ বিষয় যে বাংলাদেশৰ যিটো গণ্ডগোল বৰ্তমান লাগি আছে, বাংলাদেশৰ কাৰণে যদি বাংলাদেশৰ আগৰ পলিটিকেল যদি চেঞ্জ হয়, পৰেশ বৰুৱাহঁতে এটা জাগা পাব, আকৌ স্থান পাই যাব বাংলাদেশত সোমাবলৈ, যিটো আমাৰ কাৰণে এটা ভয়ংকৰ বিপদৰ আগজাননী। ম্যানমাৰত থাকি বা বৰ্তমান য'ত আছে তাতকৈ বাংলাদেশ বেছি ছেফ। আৰু এই আলফাৰ গোটেই নেতাবিলাকৰ বিজনেছটো বাংলাদেশতেই আছিলে এটা সময়। যদি পলিটিকেল চিনিয়ৰটো বদলি যায়, নতুন মুখ্যমন্ত্ৰী আহে, প্ৰধানমন্ত্ৰী যদি আহে, বাংলাদেশত সোমাবলৈ যদি সুবিধাটো পায়, তেতিয়া কিন্তু আকৌ অসমৰ আকৌ এই ৰক্তাক্ত পৰিৱেশটো আহিব। প্ৰথম। দ্বিতীয় কথা, মুখ্যমন্ত্ৰী ডাঙৰীয়া যিহেতু আলফা বিৰোধী, আমাক APW আজিহে আমি NRCৰ কথা কৈছোঁ, দুৰ্নীতিৰ কথা কৈছোঁ, আমাৰ জন্ম আলফা বিৰোধী। 2000 চনৰ পৰা আমি আলফাৰে বিৰোধিতা কৰি আহিছোঁ। আমি প্ৰথম সংগঠন যোনে লতাশিল থানাত পৰেশ বৰুৱাৰ মূৰ্তি জ্বলাইছিলোঁ 2002 চনত। এতিয়া কথাটো হ'ল মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ কৰিম, পৰেশ বৰুৱাক অনুৰোধ কৰিম, মুখ্যমন্ত্ৰী ভাইটি, এই যে দাদা ভাইটি এইবিলাক লিলিমাই বন্ধ কৰক আপুনি, আৰু চিৰিয়াছলি লওক। এইটো এটা থ্ৰেট টু দ্য নেশ্যন, চিৰিয়াছলি ল'ব লাগিব এই কথাটো। আৰু যোনে পৰেশ বৰুৱাক জানে, ভালকৈ জানে যে পৰেশ বৰুৱাই যদি মুখত হাঁহি পেলাই কিবা এটা কৈছে, তে গম পাব তেওঁ পিছফালে বেলেগ কিবা অংক কৰি আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আপোনাৰ পৰেশ বৰুৱাই মুখ্যমন্ত্ৰী ভাইটি, CM ভাইটি, এই লিলিমাই বন্ধ কৰক। ষ্ট্ৰিক্টলি কঠোৰভাৱে আলফাৰ এই ঘৃণনীয় কাৰ্যক দমন কৰক। যদি আজি বোমকেইটা ফুটি লয় কি হ'লে অৱস্থা? আৰু য'ত য'ত বোম স্থাপন কৰা হৈছে তাৰে আৰক্ষীক সোধপোছ কৰি ব্যৱস্থা ল'ব লাগে। SP কেইজনক মাতি পেলাই ব্যৱস্থা দিব লাগে, কিয় এইটো হ'বলৈ পালে? যদি সঁচাই বোম স্থাপন কৰিছে, আৰু যদি পৰেশ দাদা আৰু মুখ্যমন্ত্ৰী ভাইটি টাইপ কিবা যদি চলি পেলাই ইছ্যু ডাইভাৰ্ট কৰিব বিচাৰিছে, তেতিয়াহ'লে আমি আমাৰ ক'ব লগা একো নাই। আৰু যদি ইছ্যু ডাইভাৰ্ট নকৰি পেলাই যদি সঁচাই পৰেশ বৰুৱাই বোম দিছে, তেতিয়াহ'লে প্ৰত্যেক ডিষ্ট্ৰিক্টৰ য'ত য'ত বোম স্থাপন কৰিছে প্ৰত্যেকজন আৰক্ষী আৰু SPক সোধপোছ কৰিব লাগে, কেনেকৈ আহিব পাৰে। কিন্তু জাগুনৰ পৰা 25টা বোম কেনেকৈ লৈ আহিলে? গুৱাহাটীত নহয়, গোটেই চবতে কেনেকৈ আনিব পালে? ঠিক আছে, আনিব পাৰে বাৰু, ঠিক আছে। কাৰিকৰী বিজুতিৰ কাৰণে নুফুটিল, যদি ফুটিল হয় কি হ'লে অৱস্থা? তাৰপিছত কি হ'লে? আজি কি অৱস্থা হ'ল? এই পৰেশ দাদা, মুখ্যমন্ত্ৰী ভাইটি, আজি কি ক'লে হয় তেওঁলোকে এতিয়া? সেইকাৰণে এই দুইজনৰ লিলিমাইটো বন্ধ কৰক। আপোনালোক কঠোৰ হওক, আপুনি কঠোৰ হওক মুখ্যমন্ত্ৰী ডাঙৰীয়া। যদি কিবা আপোনাৰ পুৰণা চিনাকি সম্পৰ্ক আছিল সেইটো বেলেগ কথা, চকীখন কিন্তু বেলেগ। আপুনি যিখন চকীত বহি আছে সেই চকীখন কঠোৰ হ'ব লাগিব। এই চকীখনত আৰু সন্ত্ৰাসবাদক কোনো পধ্যে আশ্ৰয় দিব নোৱাৰে, কঠোৰভাৱে দমন কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।